আজি এই পবিত্ৰখনত বোকাজানবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে স্বাধীনতা সংগ্ৰামৰ মহান সেনানী তথা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আজি এই পবিত্ৰ মুহূৰ্তত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে ভাৰতৰ স্বাধীনতাৰ হকে কঠোৰ সংগ্ৰাম কৰা মুক্ত যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইয়াৰ উপৰিও দেশৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদানেৰে ৰাজ্যখনক মহিয়ান কৰি তোলা মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, মুকুন্দ কাকতি, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননিৰ লগতে অন্যান্য শ্বহীদসকলকো যাচিছোঁ। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান আমাৰ দেশ দ্ৰুতগতিৰে প্ৰগতিৰ দিশত আগবাঢ়িছে। মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰ আধাৰত আমাৰ সকলোৰে হৃদয়ত দেশপ্ৰেম জাগ্ৰত কৰি ৰাখিবলৈ বিগত বৰ্ষৰ দৰে এইবাৰো পালন কৰা হৈছে হৰ ঘৰ তিৰংগা কাৰ্যসূচী। যোৱা 9 আগষ্টৰ পৰা আজিলৈকে চলা এই সপ্তাহজোৰা কাৰ্যসূচীত বহুলোকে অংশগ্ৰহণ কৰিছে আৰু নিজ নিজ ঘৰত তিৰংগা উৰুৱাই harghar-tiranga.com আপলোড কৰিছে তেওঁলোকৰ সেলফি। আপোনালোকৰ এই সহায়ে আমাক উৎসাহিত কৰিছে। স্বাধীনতা দিৱসৰ সমান্তৰালকৈ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। যোৱা বছৰ 1 কোটি গছপুলি ৰোপণেৰে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ পিছত মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানক্ৰমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ দিগদৰ্শনত ৰাজ্য চৰকাৰৰ লক্ষ্য হৈছে মাৰ নামত এজোপিকৈ গছপুলি ৰুই মুঠ 3 কোটি গছপুলি ৰোপণৰ বাবে। পৰিৱেশ নিয়ন্ত্ৰণ আৰু সেউজ অধীনত বিকাশৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিযানত অংশগ্ৰহণ কৰি আপোনালোকে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশাবাদী। 2021 চনৰ 10 মেৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত গঠন কৰা চৰকাৰখনৰ ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ হৈছে। বিগত 3টা বছৰ ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশ ত্বৰান্বিত কৰাৰ বাবে এই চৰকাৰে অহৰ্নিশে উন্নয়নমূলক কাম কাজত অগ্ৰসৰ হৈছে। বিভিন্ন ক্ষেত্ৰত চৰকাৰে বহুতো উন্নয়নমূলক কামত পদক্ষেপ গ্ৰহণ কৰিছে। চিকিৎসা আৰু গৱেষণা বিভাগৰ ক্ষেত্ৰত আমাৰ এই স্বাধীনতা দিৱসৰ গুৰুত্বপূৰ্ণ উপলক্ষ বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডত আগুৱাই নিয়াত আমি যি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছোঁ তাক জনাবলৈ পোৱাটো গৌৰৱৰ কথা। আমাৰ ৰাজ্যখনৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতিৰ সাক্ষী হৈছে। তিনিচুকীয়াত সদ্যস্থাপিত চিকিৎসা মহাবিদ্যালয়কে ধৰি 13খন সম্পূৰ্ণ কাৰ্যক্ষম চৰকাৰী চিকিৎসা বিদ্যালয় সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও 3খন ডেণ্টেল কলেজ, 5খন BSc নাৰ্ছিং কলেজ, 3খন ফাৰ্মাচী প্ৰতিষ্ঠান আৰু 6খন পেৰামেডিকেল প্ৰতিষ্ঠান আছে। ৰাজ্যৰ পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে MBBSৰ আসন সংৰক্ষণ, মৰাণৰ বাবে 5ৰ পৰা 8, মটকৰ বাবে 5ৰ পৰা 8লৈ, টায়ানৰ বাবে 7ৰ পৰা 10লৈ, চুতীয়াৰ বাবে 6ৰ পৰা 9লৈ, কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে 10ৰ পৰা 13লৈ বৃদ্ধি কৰা হৈছে। তদুপৰি LCLৰ অধীনত OBCৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহত PG আসন সংৰক্ষণ 15% পৰা 27%লৈ বৃদ্ধি কৰা হৈছে। আমি আমাৰ দেশৰ স্বাধীনতা উদযাপন কৰাৰ সময়ত আহক এই প্ৰগতিৰ ওপৰত চিন্তা কৰোঁ আৰু আমাৰ নাগৰিকসকলৰ স্বাস্থ্য তথা কল্যাণৰ বাবে নিজকে অংগীকাৰবদ্ধ